हेलो फ्रेंड्स की खबर मैं आयुष आपलोके चाই আছে MLD क्रिएशन रेंगनी चेनेলত सम्प्रचारित হৈ থকা স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত অনিৰুদ্ধই আৰ্কিৰ দেউতাকক আপুনি কিয় এনেকুৱা কাম কৰিলা বুলি কৈছিল আৰু তেতিয়া ৰিমলিয়ে আৰ্কিক লৈ যাবলৈ কোৱা কাৰণেহে লৈ গৈছিল বুলি কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত অনিৰুদ্ধ মাক আৰু ৰিমলিৰ ওচৰত যাব আৰু ৰিমলি তই এনেকুৱা কিয় কৰিলি মই তোৰ সদায় ভালৰ কাৰণে চিন্তা কৰি থাকো কিন্তু তাৰ বিনিময়ত তই এনেকুৱাহে কৰিলি বুলি ক'ব আৰু আজিৰ খণ্ডটোত ৰিমলি ঘৰৰ পৰা ওলাই যাবলৈ কোৱা দেখিবলৈ পাব আৰু আজিৰ খণ্ডটোত অনিৰুদ্ধ আৰাধ্যাৰ ওচৰত যাব আৰু ৰিমলিয়ে যে আৰ্কিক লৈ যাবলৈ কৈছিল তাৰ কাৰণে যে ৰিমলিক ঘৰৰ পৰা ওলাই যাবলৈ কৈছিল সেই কথাটো আৰাধ্যাক ক'ব আৰু তেতিয়া আৰাধ্যাই তুমি ৰিমলিক ঘৰৰ পৰা ওলাই দি ভাল নকৰিলা বুলি কোৱা দেখিবলৈ পাব ইফালে আকৌ ৰিমলি আজি ঘৰলৈ যাব আৰু মন মাৰি বহি থাকিব আৰু তেতিয়া দাদাকে ভনিয়েকক কিবা ক'লে বা তাৰ কাৰণে দেৱে লাগি থাকিব লাগে নেকি বুলি কোৱা দেখিবলৈ পাব এতিয়া বাৰু ৰিমলিয়ে যে ভুলটো কৰা নাই ভুলটো যে মাকেহে কৰিছিল সেই কথাটো অনিৰুদ্ধই গম পাবনে আৰু এতিয়া বাৰু অনিৰুদ্ধই ৰিমলিক আৰু ঘৰলৈ আহিবলৈ দিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে স্বাভিমান ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ পৰা চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।